অৱস্থা ডিব্ৰুগড় চহৰৰ একাঠু পানীত বাইক চলাই আছোঁ। এতিয়া কথা হ'ল বানপানীৰ সমস্যাটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে কেতিয়া শুনিব তেওঁলোকৰ সমস্যা বুলি। বানপানী হ'লে অকল ৰাস্তাত পানী নহয়, অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰে ইয়াৰ। বানপানী হ'লে ৰাস্তা ঘাটটো বেয়া হয়, ৰাস্তা ঘাট বনাবৰ কাৰণে আকৌ পইচা লাগে। আজি যদি উৰিষ্যাত বানপানী হয়, আজি যদি দিল্লীত বানপানী হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টে নিজৰ সমস্যা বুলি কয়। আৰু অসমত যদি বানপানী হয়, এইটো অসম চৰকাৰৰ সমস্যা হয়। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মানুহে কিন্তু আহি কৈ গৈছিল নৰ্থ ইষ্ট অষ্টলক্ষ্মীৰ বানপানী হ'লে আকৌ চেণ্ট্ৰেল গভৰ্ণমেণ্টে 1 টকাও সাহায্য নিদিয়ে। তেতিয়াহ'লে কেনেকৈ অষ্টলক্ষ্মী হ'ল? মোদীৰ সকলোতকৈ মৰমৰ ৰাজ্যকেইখন কেনেকৈ হ'ল এখন অসম? ডিব্ৰুগড় চহৰৰ এই অৱস্থা। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা এতিয়ালৈকে 1 টকাও ঘোষণা কৰা নাই। মাজুলীত মাথাউৰি ছিগি গ'ল, এতিয়ালৈকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এটা সহানুভূতিও দিয়া নাই। অকল ভাষণত আহি অষ্টলক্ষ্মী বুলি ক'লে জানো চলিব? পইচা। আজি যিমান দোকান বন্ধ আছে, এই দোকানবিলাকে টেক্স দি আছে। এই ৰাস্তাটো যে আকৌ বনাব লাগিব, চৰকাৰে টেক্স দি আছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টে কেতিয়া এইবোৰ কথা শুনিব? অকল ভাষণত আমি আপোনালোকক ভাল নাপাওঁ, কৰ্মৰ জৰিয়তে ভাল পাওঁ। আৰু সমগ্ৰ অসমবাসী, ইভেন নৰ্থ ইষ্টৰ এটাই আহ্বান, বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰক। ৰাষ্ট্ৰীয় সমস্যা মানে আপোনালোকৰ সমস্যা। কাৰণ আমি আপোনালোকক ভাল পাওঁ, আপোনালোকৰ দায়িত্ব হয় আমাৰ সমস্যাটো আপোনালোকৰ সমস্যা বুলি কয়। মই হিন্দীটো এটা ভিডিঅ' বনাই আছোঁ। এই ভিডিঅ'টো অসম চৰকাৰৰ সেইসকল মন্ত্ৰী যিসকলে চেণ্ট্ৰেল গভৰ্ণমেণ্টখনক সকলোতকৈ বেষ্ট চৰকাৰ বুলি কয়, তেওঁলোকক আপোনালোকে জনাওক যে আমাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অসমৰ সমস্যাবোৰ চেণ্ট্ৰেলৰ সমস্যা বুলি কওক। যিদিনাই চেণ্ট্ৰেলৰ সমস্যা বুলি ক'ব, আমি চিঞৰি ক'ম এইখন আমাৰ চৰকাৰ।